নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগতে কেইবাটাও কথা আলোচনা কৰি লওঁ। ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য কৰিছিলে যে স্কুটি বিষয় লৈ যিটো মন্তব্য কৰিছে তাৰ পিছতো সমগ্ৰ ৰাজ্যজুৰি আজিৰ দিনটোতে প্ৰতিবাদ চলি আছে। হয়, আমাক স্কুটি লাগিবই, 60% এটা স্কুটি লাগিব, যিহেতু চেলেবাছ ছেম আছিলে, চ' স্কুটি ছেম পাৰ্চেণ্ট 60% দিব লাগিব, এনেকুৱাকৈ মন্তব্য চলি আছে। সমগ্ৰ ৰাজ্যৰ স্কুটি প্ৰতিবাদ চলি আছে। চ' তোমালোকে কোনো টেনশ্যন ল'ব নালাগে, যিমান প্ৰতিবাদ হৈ থাকিব টাইম মতে সময় সাপেক্ষে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য চেঞ্জ হ'ব। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া হাই আমাক 60% স্কুটি লাগিব, জাষ্টিছ লাগে আমাক, উই ৱান্ট জাষ্টিছ, আগৰ নিয়মত আমাক স্কুটি লাগিব। হয়, আমাক নিযুত মইনা আঁচনি যিটো আছে এইটো আমাক নালাগে আমাৰ নিযুত মইনা আঁচনি, আমাৰ স্কুটি লাগে মামা, আমাৰ স্কুটি লাগিবই, কিয়নো আমাৰ ছেম আগৰ নিয়মত এক্সাম দিছোঁ, আমি নামানো, আমাৰ স্কুটি লাগে। আমাৰ মামা আমাৰ লগত অন্যায় নকৰিব, সদায় কিয় আপুনি আমাৰ লগত এনেকুৱা কৰে, মামা আমাৰ এদিন সময় আহিব, অহা বছৰৰ পৰা ভোট দিম। চ' যদি আপুনি এনেকুৱা কৰে কোনো ভোট নাপায়, পৰিয়ালবৰ্গৰ পৰা ভোট নাপায়। হয়, সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে স্কুটি বিষয়ক লৈ। ছাত্ৰ ছাত্ৰীসকল তাৰ মাজত এটা কথা কৈ লওঁ যে তোমালোকৰ যদি কোনোবাই ড্ৰেছ কিনিব বিচাৰা, তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ভাল ভাল ড্ৰেছ আছে, তোমালোকে তাত ক্লিক কৰি তোমালোকে চাব পাৰা। যদি পচন্দ হয় তেনেহ'লে তোমালোকে বস্তুখিনি কিনিব পাৰা, ভাল কাপোৰ বাৰু। নেক্সট, নিযুত মইনা আঁচনি নালাগে, স্কুটি লাগে আমাক, মামা এইবাৰ দি দিয়ক প্লিজ প্লিজ প্লিজ। হয়, এইবাৰ যাতে স্কুটিখিনি দি দিয়ে। হয়, অহাবাৰৰ পৰা লাগিলে 80% কৰি দিয়ক, তেনে কথা নাই, যিহেতু নতুন নিয়মত এক্সাম অনুষ্ঠিত হ'ব। চ' ছাত্ৰ ছাত্ৰীসকলে এইটো ভিডিঅ'টোৰ যোগেদি এইখিনিয়ে কথা আছিলে, তোমালোকক ছাপোৰ্ট কৰি যাম। তোমালোকে যিটো সিদিনা লেটাৰ দেখুওৱা হৈছে, তোমালোকে সেইটো লেটাৰ লিখি তোমালোকে আৰক্ষী বা য'তে হওক নহওক কিয় তোমালোকে অফিচত গৈ দিব পাৰা, পোষ্ট অফিচত ছাবমিট কৰিব পাৰা, পোষ্ট অফিচৰ পৰা পিয়নে সেইটো লেটাৰ CM অফিচলৈ লৈ পঠাই দিব।